বেলেগে যদি আমাক হাঁহে নিন্দা কৰে তেন্তে আমাৰ ভাল হয়। এই বিষয়ক লৈ এটা মই আজি ভিডিঅ' লৈ আহিছো, আহক শুনো। এবাৰ এখন বাছ তীৰ্থযাত্ৰা কৰি ঘৰলৈ উভতিছিল। তেনেতে বহুত ডাঙৰ বতাহ ধুমুহা বিজুলী ঢেৰেকনি আহিল। তেতিয়া বাছৰ ড্ৰাইভাৰজনে এজোপা গছৰ তলত বাছখন ৰখালে। তাৰে ভিতৰত এজন ব্যক্তিয়ে ক'লে, আমাৰ চাগে কৰবাত ভুল হ'ল, সেইকাৰণে আমি এই পৰিস্থিতিৰ সন্মুখীন হৈছো। তাৰ ভিতৰত আৰু এজন ব্যক্তিয়ে মাত মাতিলে, আমাৰ ভিতৰত চাগে কোনোবা এজনে পাপ কাম কৰিলে, সেইকাৰণে আমাৰ এনেকুৱা অৱস্থা হৈছে। মানুহজনে ক'লে, আমি এজন এজনকৈ সেই গছজোপাৰ তললৈ যাম আৰু গছজোপাত হাত লগাম, আৰু গছজোপাত হাত লগাৰ লগে লগে বিজুলী ঢেৰেকনি হ'ব আৰু সেই মানুহজন পাপীজন মৃত্যু হ'ব আৰু আমি সকলোৱে বাচি যাম। সকলোৱে সেয়াই কৰিলে। এজন এজনকৈ মানুহ নামি গছৰ তললৈ গ'ল আৰু গছজোপাৰ হাত লগালে। শেষত এজন ব্যক্তি বাচি থাকিল। সেই ব্যক্তিজনক সকলোৱে নিন্দা দৃষ্টিৰে চাবলৈ ধৰিলে। মানুহজন নামি আহিল আৰু গছজোপাৰ ওচৰলৈ আহি গছজোপাত হাত লগালে। যেনেকৈ গছজোপাত হাত লগালে লগে লগে ঘূৰি চালে, পিছফালে ৰৈ থকা বাছখনত বিজুলী ঢেৰেকনি মাৰিলে আৰু গোটেই বাছৰ মানুহখিনি মৃত্যু হ'ল। মাত্ৰ বাচি থাকিল সেই মানুহজন। আমি এই কাহিনীটোৰ পৰা এইটোৱে গম পালো যে আমাক যদি কোনোবাই নিন্দা কৰে, কোনোবাই হিংসা কৰে, কোনোবাই যদি হাঁহে, আমি সেইখিনি আশীৰ্বাদ হিচাপে ল'ব লাগে। আৰু যদি আমি সেয়া আশীৰ্বাদ হিচাপে লওঁ, আমাৰ এদিন সফলতা হ'ব, সেয়া নিশ্চিত। এয়াই আছিল মোৰ আজিৰ কাহিনীটো। যদি ভাল লাগিলে আপোনালোকে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি ফেচবুকত চাই আছে ফ'ল' কৰি দিব। আজিলৈ আহিছো, নমস্কাৰ।